কৃষ্ণ শ্ৰদ্ধাৰ পুৰোহিত সমস্ত আপোনাসৱৰ চৰণত শিৰ থৈ এই অভাজন পুনৰ আপোনাসৱৰ মাজলৈ আহিছোঁ। ভাগৱতৰ প্ৰথম স্কন্ধৰ ভীষ্ম মুখ্য উৎসৱ কথন এই অংশটিৰ কিছু পাঠ ব্যাখ্যা আগবঢ়াবলৈ অজানিত অপৰাধ আপোনাসৱ যেন আমাক মাৰ্জনা কৰি কৃপা কৰে, এয়া আমাৰ আপোনাসৱৰ শ্ৰীচৰণত আহ্বান। আমি আগবাঢ়িছোঁ ভীষ্ম মুখ্য উৎসৱ কথন অংশটিলৈ। পদচন্দত মহাপুৰুষে আৰম্ভ কৰিছে এনেদৰে: গোত্ৰ পাতক কৰিয়া যুধিষ্ঠিৰ মাধৱৰ প্ৰবোধেন ভৈল মন স্থিৰ অধিক বুলন্ত কৰি কৃষ্ণক বিশ্বাত বুজিলো সমস্তে তোমাৰ কুটনাট। মহাভাৰতৰ যুদ্ধ শেষ হ'ল, পাণ্ডৱৰ জয় হ'ল, যুধিষ্ঠিৰৰ ৰাজ অভিষেক হ'ল। কিন্তু ধৰ্মৰাজ যুধিষ্ঠিৰৰ অন্তৰ এটা অপৰাধ বোধে ক্ৰিয়া কৰিবলৈ ধৰিলে। যুধিষ্ঠিৰৰ মনত ভাৱ হ'ল, গোত্ৰ হত্যা কৰি সুৰোহিত সুদৰ বন্ধু বান্ধৱসকলক নিঃশেষ কৰি তেওঁ যে অকণ্টকা ৰাজ্য পালে, এয়া যেন এক পাপৰ পৰিণতি। তেওঁৰ মনত চিন্তা হ'ল যে তেওঁক এই গোত্ৰ হত্যা পাপে যেন খেদি আহিছে। আলোচনা কৰিলে। কৃষ্ণদেৱে বুজাইছে যে দাদা, এয়া তোমাৰ অকণো অপৰাধ হোৱা নাই, কাৰণ আততায়ীজন যদিনো নিজৰ সুহিত সুদৰ বন্ধুজন হয়, তেনেজন ব্যক্তিক বধ কৰিলে অপৰাধৰ কথা নাহে। এটা চমু উদাহৰণ, স্ত্ৰীক বধ কৰাটো অপৰাধ। প্ৰভু ৰামে প্ৰথমতে স্ত্ৰীক বধ কৰিছিল, সেইগৰাকী হৈছে তাৰকা। কিয়? যে তেওঁ আততায়ী আছে, তেওঁ দুষ্কৃতিৰ প্ৰতীক আছে। আততায়ীক বধ কৰিলে তেওঁ যদিনো সুহিত সুদৰ বন্ধু হয়, কোনো ধৰণৰ অপৰাধী ক্ৰিয়া নকৰে। কৃষ্ণদেৱৰ বুজনিত ধৰ্মৰাজ যুধিষ্ঠিৰ সন্তুষ্ট নহল। তেওঁ কৃষ্ণক আঙুলিটোৱে ক'লে যে কৃষ্ণ, বুজিলো সমস্তে তোমাৰ পুতনাত। এই গোটেই মহাভাৰতৰ যুদ্ধখন তোমাৰ কূটনীতিতে পৰিচালিত হৈছিল, এই সকলোখিনি তোমাৰ কাৰণে হৈছিল। কান্দন্ত কৰিলো বুলি সুহৃদ বিঘাত, ব্যাসৰ বাক্যত নাহি ৰাজাৰ সঞ্জাত। তেওঁ সুহিত সুদৰ বন্ধুসকলক বধ কৰিলো, মই অপকৰ্মত লিপ্ত হলো বুলি কান্দিছে। বেদব্যাসে বুজাইছে, কিন্তু ধৰ্মৰাজ যুধিষ্ঠিৰ সঞ্জাত হোৱা নাই। কহন্ত যতেক যজ্ঞ যুগ প্ৰায়শ্চিত্ত, নাহি শান্তি তথাপিতো নৃপতিৰ চিত্ত। যিমান যজ্ঞ যোগ প্ৰায়শ্চিত্তৰ বুজনি দিলে, তথাপিতো ধৰ্মৰাজ যুধিষ্ঠিৰক বুজনে ক্ৰিয়া নকৰিলে। ভগৱন্ত কৃষ্ণ চিন্তিত হ'ল। তেওঁ নিজে চিন্তা কৰিলে, কি বুলি? ঈশ্বৰ ইচ্ছাক কোনে কৰিবে নিৰোধ, ভীষ্মৰ মুখ্যে সেয়াক কৰাইব প্ৰবোধ। এয়া সকলো কিন্তু ঈশ্বৰৰে ইচ্ছা। ভগৱন্ত কৃষ্ণদেৱৰ বুজনিও যুধিষ্ঠিৰক ক্ৰিয়া কৰা নাই, ব্যাসৰ বুজনিও যুধিষ্ঠিৰক ক্ৰিয়া কৰা নাই। ভগৱন্ত কৃষ্ণদেৱে সিদ্ধান্ত ললে, কি বুলি? যে একমাত্ৰ ভকত ভীষ্মৰ মুখেৰে মই যুধিষ্ঠিৰক প্ৰবোধ দিব লাগিব। ইয়াকে সিদ্ধান্ত কৰি কি কৰিলে? হেন মনে মানিলন্ত ঈশ্বৰ মাধৱে, গৈলা কুৰুক্ষেত্ৰক পাণ্ডৱ সবান্ধৱে, কুন্তি আদি কৰি নাৰী
হব গৈৰালৰি মহাভাগৱত ভীষ্ম যথা আছে পৰি। ইয়াকে সিদ্ধান্ত গ্ৰহণ কৰি ভীষ্ম যত শৰসজ্জাত শৰবিদ্ধ হৈ পৰি আছে, এই কুৰুক্ষেত্ৰলৈ সবান্ধৱে গমন কৰিলে পাণ্ডৱক লগত লৈ। কুন্তি আদি কৰি যিসকল মহান মহীয়সী নাৰী বা মাতৃ আছিল, সকলো একেলগে সমদলে যাত্ৰা কৰিছে। ক'ত? মহাভাগৱত ভীষ্ম যথা আছে পৰি, য'ত শৰবিদ্ধ হৈ মহাভাগৱত ভীষ্ম পৰি আছে। ভীষ্মক ইয়াত এটা শব্দত প্ৰয়োগ কৰিছে, মহাভাগৱত। এই কিন্তু এটা আমাৰ বিশ্লেষণৰ বিষয়বস্তু আহি পৰে, মহাভাগৱত মানে কি? এই মহাভাগৱত শব্দটিৰ ওপৰত ব্যাখ্যা আগবঢ়াবলৈ গ'লে আমি এটা কথা জানি ল'ব লাগিব। দেৱৰ্ষি নাৰদে যেতিয়া ভাগৱত ব্যাসক প্ৰদান কৰিছিল, নাৰদৰ মুখেদি ভাগৱত শ্ৰৱণ কৰি ব্যাসদেৱে যেতিয়া ভাগৱতক লিখিত ৰূপ দিছিল, তেতিয়া ভাগৱত সগুণ সাকাৰ হৈ শ্ৰীমদ ভাগৱত হ'ল। শ্ৰীমদ ভাগৱত হ'ল। এই শ্ৰীমদ ভাগৱত ভকতৰ সংগত যেতিয়া শ্ৰৱণ হ'ব, যেতিয়া কীৰ্তন হ'ব, তাৰ পৰা এটা পৰম তত্ত্ব নিৰ্গত হ'ব। এই পৰম তত্ত্বটো যিজনে শ্ৰৱণ কৰি তাক হৃদয়ত ধাৰণ কৰিব, শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰাৰ তেওঁৰ লাভ কি হ'ব? দেহাটো শ্ৰী ভাগৱত হ'ব। শ্ৰী ভাগৱত হৈ সেই শৰীৰটোৰে যেতিয়া আমি সংসাৰ ধৰ্মত বা সংসাৰী হৈ বা সংসাৰ কৰ্মত প্ৰবৃষ্ট হ'ম, তেতিয়া স্বামী আৰু স্ত্ৰীৰ মিলনত যি সন্তান আগমন হ'ব, সি মহাভাগৱত হৈ সংসাৰলৈ আহিব। তাৰমানে সৎ সন্তান শুদ্ধ জীৱতীক মহাভাগৱত বুলি শাস্ত্ৰই স্বীকৃতি দিছে। এই হৈছে মহাভাগৱত। গতিকে ভীষ্মক মহাভাগৱত শব্দটোৰে প্ৰয়োগ কৰিছে। ভগৱন্ত কৃষ্ণদেৱে সিদ্ধান্ত ল'লে যে মহাভাগৱত ভীষ্মৰ মুখেদি যুধিষ্ঠিৰক আত্মশুদ্ধি কৰাব লাগিব যে মহাভাৰতৰ যুদ্ধত তেওঁ যি কৰ্ম কৰিলে, অৰ্থাৎ সুহৃদ সুদৰ বন্ধু বান্ধৱক বধ কৰি গোত্ৰ হত্যা মহাপাপ হ'ল বুলি তেওঁ মনত যি চিন্তা কৰিছে, ই নিৰৰ্থক। আচলতে ইয়াত কোনো ধৰণৰ পাপৰ কথা নাই। ভীষ্মদেৱৰ মুখেদি এই কথাটো শুনাবৰ কাৰণে ভগৱন্ত কৃষ্ণদেৱে এইবাৰ এক লীলাৰ সৃষ্টি কৰিলে। সবান্ধৱে সকলোকে কুৰুক্ষেত্ৰলৈ লৈ গ'ল আৰু কাৰ সন্মুখত উপস্থিত কৰালে? মহাভাগৱত ভীষ্ম। এই হৈছে মহাভাগৱত শব্দটিৰ এক চমু ব্যাখ্যা। ভগৱন্ত কৃষ্ণদেৱ সবান্ধৱে পাণ্ডৱক লগত লৈ যেতিয়া ভীষ্মদেৱৰ সন্মুখত উপস্থিত হ'ল, তেতিয়া তাত এখন কি হ'ল? মহাসমাজ পৰিণত হ'ল। আৰু এই সমাজলৈ কোন কোন আহিছিল? অযত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি নাৰদ প্ৰমুখে তৈতে মিলিলা হৰিষি ব্যাস শুক বশিষ্ঠ প্ৰমুখে ঋষি ৰাজ ভীষ্মৰ আগত বহি পাতিলা সমাজ। এক মহা সমাজ তাত প্ৰতিষ্ঠিত হ'ল। দেৱৰ্ষি, ৰাজৰ্ষি, ব্ৰহ্মৰ্ষি, নাৰদকে প্ৰমুখ্য কৰি ব্যাস, শুক, বশিষ্ঠকে প্ৰমুখ্য কৰি এই মহান মহান ঋষিসকলৰ তালৈ আগমন হ'ল। ভীষ্মৰ আগত বহি পাতিলা সমাজ। ভীষ্মৰ সন্মুখত সকলোৱে সমাজ পাতি বহিলে। সবাকো কৰিলা পূজা, যাক যেন বিধি, কৃষ্ণক দেখিয়া যেন পাইলা নৱনিধি। শৰবিদ্ধ ভীষ্মদেৱে যথাযোগ্য শতকাৰে যাক য'ত যি আসন দিব লাগে তেনেদৰেই দিলে। এতিয়া প্ৰশ্ন হ'ল, শৰবিদ্ধ ভীষ্ম তেওঁ কেনেকৈ আসন গ্ৰহণ কৰোৱালে? এয়া হৈছে মানসিক প্ৰক্ৰিয়াৰে।
তেওঁ মনেৰে কৰিছে, তেওঁ ইংগিতেৰে কৰিছে। এয়া হৈছে ব্যৱহাৰ, যাক যথাযোগ্য ব্যৱহাৰ যেনেদৰে কৰিব লাগে, যেনে আসনত প্ৰবিষ্ট কৰাব লাগে, সেইখিনি তেওঁ মনেৰে কৰিলে। আৰু এটা ডাঙৰ শব্দ প্ৰয়োগ কৰিছে, কৃষ্ণক সন্মুখত দেখাৰ লগে লগে মহাভাগৱত ভীষ্মদেৱৰ মনত এটি ভাৱ সঞ্চাৰ হৈছে, তেওঁ যেন নৱনিধি সন্মুখত পাইছে। নৱনিধি, নৱটোৱে ন সংখ্যা বুজাইছে, নটা, নিধি মানে ৰত্ন। এতিয়া ভকতৰ নৱনিধি কি? ভকতৰ নৱনিধি ভগৱন্তৰ জৰিয়তে পায়। ভগৱন্তক পোৱা মানে নৱনিধি পোৱা। এই নৱনিধি মানে নবিধ ৰত্ন। ৰত্ন নবিধ কি? কুবেৰৰ হাততো নবিধ ৰত্ন আছে, কিন্তু কুবেৰে নবিধ ৰত্ন ধাৰলে দিয়ে, সুদে মূলে আকৌ ঘূৰাই দিব লাগে। ভগৱন্ত কৃষ্ণদেৱে কিন্তু এই নবিধ ৰত্ন কাকো ধাৰলৈ নিদিয়ে। এই নবিধ ৰত্নই হৈছে নৱবিধ ভক্তি। কি কি? শ্ৰৱণং কীৰ্তনং বিষ্ণু, স্মৰণং পাদ সেৱনম, অৰ্চনং বন্দনং দাস্য, সাক্ষ্য আত্ম নিবেদনম। এই নৱনিধি শব্দটিয়ে নবিধ ভক্তিৰ তত্ত্বই নিৰূপিত কৰিছে। মহাভাগৱত ভীষ্মদেৱৰ মনত আনন্দৰ সঞ্চাৰ হ'ল, ভক্তিৰসে ক্ৰিয়া কৰিলে, ভগৱন্ত কৃষ্ণদেৱৰ সন্মুখত দেখা পাই তেওঁৰ মন আনন্দত নাচি উঠিল, যেন নৱনিধি সন্মুখত তেওঁ লাভ কৰিবলৈ সক্ষম হ'ল। শৰবৃদ্ধ ভীষ্মদেৱক দেখাৰ লগে লগে পঞ্চ পাণ্ডৱৰ অন্তৰ আত্মাই কান্দি উঠিলে। কুন্তী, সত্যৱতীকে আদি কৰি নাৰীগণেও উচুপিবলৈ ধৰিলে। তাকে মহাপুৰুষ গুৰুজনে সুন্দৰ বৰ্ণনা দিছে এনেদৰে, ভীষ্মৰ অৱস্থা দেখি হলোতকম মুখে, কাষতে আচন্ত পঞ্চু ভাই মহাদুখে, কুন্তী সত্যৱতী আদি কান্দৈ নাৰী গণে, দেখিয়া ভীষ্মৰ মৰ্ম চৰি গৈলা মনে। পঞ্চ পাণ্ডৱৰ অন্তৰ আত্মাৰ বিননি শুনি, কুন্তী সত্যৱতীকে নাৰীগণৰ উচুপনি শুনি ভীষ্মদেৱ নিজেও শোকত ম্ৰিয়মান হ'ল। দুগালেদি নয়নৰ অশ্ৰু বৈ আহিল, তথাপিও মনক নিয়ন্ত্ৰণ কৰি বুলিলা সবাকো বাক্য ভীষ্ম মহাভাগে। তেওঁ গহীন গহীন কণ্ঠেৰে সকলোকে শুনাই কবলৈ ধৰিলে আৰু চিনাকি কৰি দিলে আঙুলি মেলি। কাক? কৃষ্ণ। কি বুলি? চিনাই বেলাগিলা ভীষ্মে মেলিয়া আঙ্গুলি, এহেন্তে ঈশ্বৰ কৃষ্ণ কালু অংক বুলি। এইজন কৃষ্ণ, জগতৰ ঈশ্বৰ কৃষ্ণ। এইজন কৃষ্ণ কালৰো কাল, মহাকাল। এওঁ কোন? জগতৰ ঈশ্বৰ কৃষ্ণ। তাকে মহাপুৰুষ গুৰুজনে আমাক কীৰ্তনত শুনাইছে, কৃষ্ণ ৰূপে দৈৱ গীত ভৈলাও অৱতাৰ, শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ। যে ভগৱন্ত কৃষ্ণ, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, যি অজ, যি নিৰাকাৰ, কিন্তু তথাপিও তেওঁ আকাৰ লবলৈ বাধ্য হয়। কিয়? অজ জন্ম নাহি মূৰ, স্বৰূপত নিৰাকাৰ, স্বেচ্ছাই শৰীৰ ধৰো আমি। ভগৱন্ত কৃষ্ণদেৱে অৰ্জুনক কৈছিল, মই অজ, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই, কিন্তু মই আকৌ মোৰ নিজ ইচ্ছাত এটা আকাৰ লওঁ। কিয়? দুষ্টক দমন কৰি সন্তক পালন কৰি ধৰ্মক সংস্থাপন কৰিবৰ বাবে। এইবাৰ সেইজন পূৰ্ণ ব্ৰহ্ম কৃষ্ণ দৈৱকীৰ গৰ্ভত অৱতাৰ ধাৰণ কৰিছে, দুষ্টক দমন কৰি সন্তক পালন কৰি ধৰ্মক সংস্থাপন কৰিবৰ কাৰণে। গতিকে এইজন কৃষ্ণ জগতৰ ঈশ্বৰ কৃষ্ণ। এওঁ কোন? কালৰো কাল, মহাকাল। গীতাত ভগৱান কৃষ্ণদেৱে অৰ্জুনক নিজে কৈছিল যে, অৰ্জুন, সময় গণনাকাৰী সকলৰ ভিতৰত মই কালৰো কাল, মহাকাল।
জন্মিবলগীয়াবিলাকৰ ময়ে উৎপত্তিৰ কাৰণ। গতিকে তুমি মোৰ চৰণত শৰণ লোৱা। শিৱয়ো নিজে কৈছিল, নমো নমো মাধৱ বিধিৰ বিধিদাতা। সেইজন কৃষ্ণ বিধিৰো বিধিদাতা। এইজন কৃষ্ণ ভীষ্মদেৱে আঙুলি মেলি চিনাকি কৰাই দিলে। আৰু এইজন কৃষ্ণ সম্প্ৰতি আচন্ত হৈয়া দৈৱকী তন্ময় আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়। দৈৱকীৰ গৰ্ভত তেওঁ অৱতাৰ ধাৰণ কৰিছে, দুষ্টক দমন কৰি সন্তক পালন কৰি ধৰ্মক সংস্থাপন কৰিবলৈ। এইজন কৃষ্ণতেই জগতৰ সৃষ্টি, জগতৰ স্থিতি, জগতৰ লয় অনিবাৰ্য। তাকে মহাপুৰুষ মাধৱদেৱে লিখিছে, কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়া দিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ। একেখিনি কথাই ভীষ্মদেৱে পঞ্চ পাণ্ডৱ অৰ্থাৎ যুধিষ্ঠিৰক বা সমাজত উপস্থিত সকলোকে চিনাকি কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি মায়াই লোকক মোহি আছে সদ্ম কৰি। এইজন কৃষ্ণ কৌটি কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণ। ভগৱন্ত কৃষ্ণদেৱে নিজে কৈছে, মোৰ বিৰাট শৰীৰৰ নোমকূপেদি কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ড অহা যোৱা কৰিব লাগিছে অৰ্জুন, সেইজন মহাহৰি কৃষ্ণ মই। ভীষ্মদেৱেও তাকে আমাক শুনাই দিছে, কি বুলি? কৌটি কৌটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি। আৰু সেইজন কৃষ্ণক সাৰথি কৰি পাইছে, সেইজন কৃষ্ণক মন্ত্ৰণাদাতা হিচাপে লাভ কৰিছে, সেইজন কৃষ্ণক দূত কৰি পঠাই দিছে কোনে? পাণ্ডৱে। গতিকে পাণ্ডৱৰ গুণানুকীৰ্তন কৰি ভীষ্মদেৱে কৈছে, কিনো পাণ্ডু পুত্ৰ তোমাৰ সাৰ মহাভাগ পাইলা গৃহতে হেন ঈশ্বৰ কলাগ। হে পাণ্ডু পুত্ৰসকল, তোমালোক মহাভাগ্যৱান। সেইজন মহাহৰি কৃষ্ণ, কৌটি কৌটি ব্ৰহ্মাণ্ডৰ মহাহৰি কৃষ্ণ, সৃষ্টি স্থিতি অন্তকাৰী কৃষ্ণ পাইলা গৃহতে হেন ঈশ্বৰ কলাগ। সেইজন পৰম ঈশ্বৰক তোমালোকে গৃহতে লগ পাইছা। কেনেদৰে? পাঞ্চাদূত কৰাকতো সাৰথি ৰথৰ মন্ত্ৰী হুয়া বুজান্ত সামান্য যেন নৰ। দূত কৰি তোমালোকে পঠাই দিছা। কৌৰৱৰ ৰাজসভালৈ শান্তিৰ প্ৰস্তাৱ লৈ পঞ্চ পাণ্ডৱৰ দূত হৈ কৃষ্ণই গমন কৰিছিল। সেইজন কৃষ্ণক দূত কৰি তোমালোকে পাচিছা, ৰথৰ সাৰথি কৰি লৈছা। অৰ্জুনৰ ৰথৰ সাৰথি আছিল পৰম প্ৰভু কৃষ্ণ, যি জগতৰ অধিকাৰী মহাহৰি কৃষ্ণ। কাৰ ৰথৰ সাৰথি? পাণ্ডু পুত্ৰ অৰ্জুনৰ ৰথৰ সাৰথি। গতিকে পাণ্ডু পুত্ৰসকল ভাগ্যৱান বুলি ভীষ্মদেৱে ঘোষণা দিছে। মন্ত্ৰী হুয়া বুজান্ত সামান্য যেন নৰ। এজন সামান্য লোকে মন্ত্ৰিত্বৰ পদ লৈ যেনেদৰে পৰামৰ্শ দিয়ে, তেনেদৰে তেওঁ তোমালোকক পৰামৰ্শ দিছে, তোমালোকৰ আজ্ঞা শিৰত লৈছে, মন্ত্ৰী হৈ পৰামৰ্শ প্ৰদান কৰিছে। আহান চৰণে আবে চিত্ত কৰি থিৰ কৰা প্ৰতিপাল প্ৰজাৰ ৰাজা যুধিষ্ঠিৰ। ভীষ্মদেৱে সিদ্ধান্ত দিছে, ভীষ্মদেৱে যুধিষ্ঠিৰক আত্ময় প্ৰত্যয় আনিবৰ কাৰণে বুজনি দিছে। আহান চৰণে আবে চিত্ত কৰি থিৰ। হে ধৰ্মৰাজ যুধিষ্ঠিৰ, তোমালোকে চিত স্থিৰ কৰা। কাৰ চৰণত? কৃষ্ণৰ চৰণত। কৰা প্ৰতিপাল প্ৰজা
ৰাজা যুধিষ্ঠিৰ কৃষ্ণৰ চৰণ হৃদয়ত ধাৰণ কৰি তেওঁৰ বাক্য শিৰে লৈ ৰাজধৰ্ম পালন কৰা, প্ৰজাক প্ৰতিপাল কৰা, ৰাজ্য শাসন কৰা, দান ধৰ্ম, ৰাজধৰ্ম, মুখ্য ধৰ্ম ছয়, কহিয়া চেদিলা টান মনৰ সংশয়। যুধিষ্ঠিৰৰ মনৰ যি সংশয় আছিল, এই সকলোখিনি মনৰ সংশয় এই তত্ত্ব কথাসমূহৰ জৰিয়তে কেনেকৈ দান ধৰ্ম কৰিব লাগে, কেনেকৈ ৰাজধৰ্ম পালন কৰিব লাগে, কেনেকৈ মুখ্য ধৰ্ম পালন কৰিব লাগে, সমস্ত ধৰ্মৰ তত্ত্ব পুংখানুপুংখভাৱে বুজাই দি যুধিষ্ঠিৰৰ মনৰ সংশয় ভীষ্মদেৱে ছেদ কৰিছে। আৰু শেষত ভীষ্মদেৱে সিদ্ধান্ত দিছে কি বুলি? নাহি ভাগৱত ধৰ্ম সমান নামৰ, কৃষ্ণক চিনাইলা এন্তে পৰম ঈশ্বৰ। ভাগৱত ধৰ্মৰ সমান ধৰ্ম জগতত আৰু কোনো নাই। কৃষ্ণক চিনাইলা এন্তে পৰম ঈশ্বৰ, এইজন কৃষ্ণ পৰম ঈশ্বৰ বুলি ভীষ্মদেৱে চিনাকি কৰাই দিলে পাণ্ডৱ। ধৰ্মৰাজ যুধিষ্ঠিৰ এখেত সমস্তক মাধ্যম কৰি জগতবাসীক চিনাকি কৰাই দিলে যে কৃষ্ণস্তু ভগৱানম স্বয়ং। আৰু ভাগৱত ধৰ্মৰ সমান ধৰ্ম বোলে জগতত একোকেই নাই। এতিয়া প্ৰশ্ন হ'ল, ভাগৱত ধৰ্মক কাক বোলে? একাদশ স্কন্ধত ইয়াৰ বৰ্ণনা দিছে এনেদৰে: তপ জপ তীৰ্থ ব্ৰত যোগ সদাচাৰ, ধন জন পুত্ৰ বধূ দেহ আপোনাৰ, সমস্তকে শুদ্ধ ভাৱে অৰ্পিবে কৃষ্ণত, ইহাং কবুলয় জানা ধৰ্ম ভাগৱত। তপ জপ তীৰ্থ ব্ৰত যোগ সদাচাৰ, ধন জন পুত্ৰ বধূ দেহ আপোনাৰ, এই সমস্তখিনি তপ জপ তীৰ্থ ব্ৰত ধন জন পুত্ৰ বধূকে আদি কৰি নিজৰ দেহ সমস্তকে অৰ্পিবেক কৃষ্ণৰ পাওঁত। এই সকলোখিনি যিজনে কৃষ্ণৰ চৰণত অৰ্পণ কৰিব পাৰে, পুত্ৰ পত্নী সবাকো সেৱকো কৰি দিব, পুত্ৰ পত্নী সকলোকে যি কৃষ্ণৰ সেৱক কৰি দিব পাৰে, ইহাং কেবুলয় জানা ধৰ্ম ভাগৱত, এয়াই হৈছে ভাগৱত ধৰ্ম। এই ভাগৱত ধৰ্ম যুগ সাপেক্ষ ধৰ্ম। এই ভাগৱত ধৰ্ম কলিৰ পৰম ধৰ্ম। এই ভাগৱত ধৰ্ম আমি হৃদয়ত ধাৰণ কৰি ভগৱন্ত কৃষ্ণদেৱৰ অভয় চৰণত এক শৰণ গ্ৰহণ কৰি নিজেও তৰি আনকো যাতে তৰণৰ পথ প্ৰশস্ত কৰাৰ পৰামৰ্শ দিব পাৰো, ইয়াকে কামনা কৰি আজিৰ পাঠ ব্যাখ্যা আমি ইমানতে সামৰণি মাৰিলো। পৰৱৰ্তী পাঠ ব্যাখ্যা আমি পুনৰ আগবঢ়াম। সমস্ত অপৰাধ আপোনাসৱে নিজ গুণে মাৰ্জনা কৰি কৃপা মিলাব। অপৰাধ বিনাশন কৃষ্ণ।